My dear students, welcome to the accountancy class of HS second year. I am going to take your first chapter of accountancy, and the name of the chapter is Financial Statement of Not-for-Profit Making Organization. So, Not-for-Profit Making Organization যেটো chapter আছে এই chapterত প্ৰথমতে মই তোমাক অলপ এটা ব্রিফ আইডিয়া দি দিম যে ইয়াৰ মানেটো কি হয় নট ফৰ প্ৰফিট মেকিং অৰ্গেনাইজেশ্যন কোৱাৰ লগে লগে তোমালোকে কি বুজা বা কি বুজা যায় সো প্ৰথমতে মই কনসেপ্টটো কৈ দিওঁ তাৰপিছতে মই তোমালোকক একাউণ্টছ কি ধৰণে বনোৱা হ'ব বা কি ধৰণে আমি একাউণ্টছ বনাব পাৰিম এই গোটেই কথাটো আলোচনা কৰিম নেক্সট ক্লাছত নেক্সট ভিডিঅ' মোৰ তোমালোকে চাই থাকিবা মই আৰু ক্ৰম হিচাপে মই ভিডিঅ' বনাই থাকিম আৰু আমাৰ যেটো কলেজৰ যেটো ইউটিউব চেনেল আছে এই চেনেলত মই দি থাকিম সো আজি আমি শিকিম এবাউট দি কনসেপ্ট অফ নট ফৰ প্ৰফিট মেকিং অৰ্গেনাইজেশ্যন So not for profit making organization are those organizations which are established to render services to the society without the aim of earning profit. যিকোনো আমি সংগঠন বনাই সমাজৰ কাৰণে কাম কৰিব পাৰিম সমাজত থকা মানুহৰ কাৰণেও কাম কৰিব পাৰিম কিন্তু আমাৰ মূল উদ্দেশ্য প্ৰফিট আৰ্ন কৰা নহব আমাৰ মূল উদ্দেশ্য হ'ব সমাজৰ কাৰণে কাম কৰা সমাজত থকা মানুহৰ কাৰণে সার্ভিস প্রোভাইড করা হেবুর আমার মূল উদ্দেশ্য হব এক্সাম্পল যদি আমি কওঁ দেয়ার আর সেভারাল টাইপস অফ নট ফর প্রফিট মেকিং অর্গানাইজেশন এনি ক্লাব সোসাইটিজ চ্যারিটেবল ট্রাস্ট এডুকেশনাল ইনস্টিটিউশন হসপিটালস আছে সো দিজ আর দি এক্সাম্পলস অফ নট ফর প্রফিট মেকিং অর্গানাইজেশন তেওঁলোকে কাম কৰি আছে কিন্তু প্ৰফিটৰ লগত কোনো লেনদেন নাথাকে অকল সাৰ্ভিস ভাওটো লহে তেওঁলোকে কাম কৰি আছে প্ৰফিটৰ লগত কোনো লেনদেন নাই তেওঁলোকৰ প্ৰফিট কৰা উদ্দেশ্য নাথাকে অকল কি কেনেকাকে আমি ভাল এটা সাৰ্ভিস প্ৰভাইড কৰিব পাৰিম এই উদ্দেশ্য লহে তেওঁলোকে এটা আমি এটা সোসাইটি বা চ্যারিটেবল ট্রাস্ট বা এনি ক্লাব আমি বনাই আমি কিছুমান উদ্দেশ্য লৈ আমি কাম কৰি থাকোঁ আৰু আমাৰ মূল উদ্দেশ্য হৈ গ'ল যে আমি কি ধৰণে ভাল এটা সাৰ্ভিস সমাজক দিব পাৰিম সমাজত থকা মানুহক আমি দিব পাৰিম এটোৱে আমাৰ মূল উদ্দেশ্য সো দিস আর দি কনসেপ্ট দিস ইজ অ্যাবাউট দি কনসেপ্ট অফ নট ফর প্রফিট মেকিং অর্গানাইজেশন সো নেক্সট আছে যে হোয়াট ইজ দ্য ক্যারেক্টারিস্টিক্স অফ নট ফর প্রফিট মেকিং অর্গানাইজেশন যদি আমি ক্যারেক্টারিস্টিক্স যদি আমি অলপ বুজিবলৈ যাওঁ তেনেহলে হোয়াট আর দ্য ফিচার্স বা ক্যারেক্টারিস্টিক্স অফ নট ফর প্রফিট মেকিং অর্গানাইজেশন সো নাম্বার 1 ক্যারেক্টারিস্টিক্স অফ নট ফর প্রফিট মেকিং অর্গানাইজেশন হৈ গ'ল এন্টিটি মানে এটোৱে বুজোৱা যায় যে ইয়াত মালিক বুলি নাথাকে কোনো মেম্বাৰে ইয়াত মালিক বুলি নাথাকিব ইয়াত মেম্বাৰ হিচাপে থাকিব যদি মই এটা সোসাইটি বনাইছোঁ বা এটা ক্লাব বনাইছোঁ তাত মালিক বুলি কোনো নাথাকিব কন্ট্রিবিউশন সবে কৰিব কাম সবে কৰিব কিন্তু মালিক কোনো নাথাকে ক্লাব বা সোসাইটি চলাবৰ কাৰণে যিবোৰ ডেজিগনেশ্যন আছে এইবোৰ ডেজিগনেশ্যন আমি দিম এজনক প্ৰেসিডেন্ট পাতি দিম এজনক সেক্ৰেটাৰী পাতি দিম এজনক জয়েন্ট সেক্ৰেটাৰী পাতি দিম বা কেচিয়াৰ পাতি দিম বা একাউন্টেন্ট পাতি দিম আৰু তেওঁলোকক কিছুমান দায়িত্ব দি দিয়া হ'ব আৰু এই মতে তেওঁলোকে কাম কৰি থাকিব পাৰিব সো নট ফর প্রফিট মেকিং অর্গানাইজেশন প্রথম ফিচার্স হৈ গ'ল যে ইয়াত মালিক বুলি কোনো মানুহ কোনো কনসেপ্টে নাই ইয়াত মালিক বুলি কাকো আমি ক'ব নোৱাৰিম মেম্বাৰ হিচাপে গোটেই মানুহ ইয়াত থাকিব আৰু যিবোৰ ডেজিগনেশ্যন দিয়া যাব এই ডেজিগনেশ্যন মতে তেওঁলোকে নিজৰ দায়িত্ব পালন কৰিব তাৰপিছত হৈ গ'ল সার্ভিস নট ফর প্রফিট মেকিং অর্গানাইজেশন স্টেবলিশড কৰা হয় সার্ভিস প্রোভাইড কৰিবৰ কাৰণে ঠিক আছে এটো হৈ গ'ল সেকেন্ড অবজেক্টিভ থার্ড অবজেক্টিভ হৈ গ'ল নো প্রফিট মোটিভ মানে ইয়াত প্রফিট কৰা উদ্দেশ্য নাথাকে প্রফিটৰ কাৰণে নট ফর প্রফিট মেকিং অর্গানাইজেশন বনোৱা নহয়
নট ফৰ প্ৰফিট মেকিং অৰ্গেনাইজেশ্যন বনোৱা হয় অকল ছাৰ্ভিচ প্ৰভাইড কৰিবৰ কাৰণে যিবোৰ মানুহ নিডি আছে বা দুখীয়া মানুহ আছে বা যিবোৰ মানুহ ডিপ্ৰাইভড হৈ আছে কিছুমান ছাৰ্ভিচৰ পৰা তেখেতলোকৰ কাৰণেহে নট ফৰ প্ৰফিট মেকিং অৰ্গেনাইজেশ্যন বনোৱা হয় আৰু ইয়াত আমাৰ উদ্দেশ্য প্ৰফিট কৰা উদ্দেশ্য আমাৰ ইয়াত নাথাকে প্ৰফিট কৰা উদ্দেশ্য একেবাৰে ইয়াত নাথাকিব অকল ছাৰ্ভিচ প্ৰভাইড কৰাটোৱে আমাৰ ইয়াত মেইন উদ্দেশ্য থাকিব তাৰপিছত নেক্সট ফিচাৰ্ছ হৈ গ'ল যে ফাইনেন্সিং এতিয়া ছাপ'জ মই এটা অৰ্গেনাইজেশ্যন বা এটা ক্লাব ছ'চাইটি বা NGO যদি মই খুলিবলৈ যাওঁ নিশ্চয় পইচা প্ৰয়োজন হ'ব পইচা ক'ৰ পৰা আহিব ফ্ৰম ৱেৰ দ্য ফাইনেন্স উইল কাম এই কুৱেশ্যনটো আহিব চ' প্ৰত্যেকটো সংগঠন চলাবৰ কাৰণে বা সংগঠন যিটো অবজেক্টিভ আছে এই অবজেক্টিভটো এচিভ কৰিবৰ কাৰণে ফুলফিল কৰিবৰ কাৰণে টকা প্ৰয়োজন হয় এই টকাটো ক'ৰ পৰা আহিব চ' টকা আহিব যিবোৰ মেম্বাৰ থাকিব ছ'চাইটি ক্লাবত তেওঁলোকে কণ্ট্ৰিবিউট কৰিব এজ এ মেম্বাৰশ্বিপ ফি তেওঁলোকে মান্থলিও কণ্ট্ৰিবিউট কৰিব পাৰে তাৰপিছত ইয়াৰলিও কণ্ট্ৰিবিউট কৰিব পাৰে আৰু লাইফ মেম্বাৰশ্বিপ ফি হিচাপেও কণ্ট্ৰিবিউট কৰিব পাৰিব ইয়াৰ পৰা যিটো টকা আহিব এই টকা দিয়ে আমাৰ যিটো সংগঠন থাকিব বা ছ'চাইটিজ ক্লাব NGO যিটো আছে তেওঁলোকে নিজৰ খৰচ কৰিব পাৰিব বা চলিব পাৰিব বা যিটো অবজেক্টিভ আছে এই অবজেক্টিভ ফুলফিল কৰিব পাৰিব চ' দিছ ইজ হৈ গ'ল ফাইনেন্সিং দান বৰঙণিও পাব গভৰ্ণমেণ্টৰ পৰা কিছুমান গ্ৰাণ্টো পাব ওচৰত থকা আশে পাশে মানুহক কিছুমান সহায় সহযোগিতা আগবঢ়াব তেনেকুৱাকৈও কৰি তেওঁলোকে ফাইনেন্স পাই থাকিব আৰু তেওঁলোকৰ যিটো উদ্দেশ্য আছে এই উদ্দেশ্যৰ কাৰণে তেওঁলোকে কাম কৰি থাকিব পাৰিব তাৰপিছত আছে একাউণ্টিং এতিয়া কথাটো হ'ল যে যিকোনো সংগঠন চলাবৰ কাৰণে পইচা লাগিব পইচা ক'ৰ পৰা আহিব হয় না নহয় পইচা ক'ৰ পৰা আহিব আৰু ক'লৈ গৈ আছে মিনছ হোৱাট ইজ দ্য চ'ৰ্চ অফ ইনকাম বা পইচা যিটো আহিছে কিমান টকা আহিছে ক'ৰ পৰা আহিছে এই গোটেই তথ্য লিখি ৰাখিব লাগিব আৰু ক'লৈ গৈছে কোনটো হেডত খৰচ হৈছে কিমান টকা ক'ত খৰচ হৈছে গোটেই কথাটো লিখি ৰাখিব লাগিব যিহেতু ইয়াত ফাইনেন্সিয়েল ট্ৰানজেকশ্যন হৈছে টকা লেনদেন হৈছে সেইকাৰণে একাউণ্টছ ইয়াত বনাবই লাগিব কেলৈ একাউণ্টছ বনাব লাগিব কেলৈ ইয়াত ফাইনেন্সিয়েল ট্ৰানজেকশ্যন হৈছে পইচা লেনদেন হৈছে পইচা ইনভলভমেণ্ট আছে আৰু যদি আমি একাউণ্টছ নবনাওঁ তেনেহ'লে আমাৰ সংগঠনৰ যিটো উদ্দেশ্য আছে এই উদ্দেশ্যটো আমি কেতিয়াও পূৰণ কৰিব নোৱাৰিম যদি আমি একাউণ্টছ বনাই ৰাখিম তেতিয়া আমি গম পাম যে আমাৰ ইনকাম কিমান হ'ল বা আমি কিমান টকা ৰেভিনিউ হিচাপে পালোঁ বা ৰিচিপ্ট পালোঁ আৰু কিমান টকা আমি খৰচ কৰিলোঁ যদি হিচাপ আমি নেৰাখোঁ বা একাউণ্টছ বনাই নেৰাখোঁ তেনেহ'লে কি হ'ব কেতিয়াবা আমাৰ এক্সপেণ্ডিচাৰ বেছি হৈ যাব আৰু ইনকাম কমি যাব বা যিটো আমাৰ ৰিচিপ্ট হ'ব এইটো একদম কম আৰু এক্সপেণ্ডিচাৰ হৈ যাব বা পে'মেণ্ট হৈ যাব একেবাৰে বেছি চ' তেনেকুৱাকৈ যদি কণ্টিনিউৱাছ হৈ থাকে তেনেহ'লে আমাৰ অৰ্গেনাইজেশ্যন বেছি দিন ছাৰ্ভাইভ কৰিব নোৱাৰে চ' আমাৰ যিটো উদ্দেশ্য আছে এটা অৰ্গেনাইজেশ্যন বা সংগঠন চলোৱা এইটো আমি কেতিয়াও মানে কৰিব নোৱাৰিম তাৰ কাৰণে একাউণ্টছ বনাব লাগিব যিহেতু ইয়াত ফাইনেন্সিয়েল ট্ৰানজেকশ্যনছ ইনভলভ হৈ আছে সেইকাৰণে কিমান ৰিচিপ্ট হ'ল কিমান পে'মেণ্ট হ'ল এই গোটেই তথ্যটো লিখি ৰাখিব লাগিব তাৰপিছত বাজেটিং কৰিব লাগিব যে আমাৰ বাজেটিং মানে প্লেনিং ফিউচাৰ প্লেনিং মানে কিমান টকা আমি ৰিচিপ্ট কৰিম আৰু কিমান টকা আমি খৰচ কৰিম এই গোটেই তথ্যৰ কাৰণে এখন বাজেট বনাব লাগিব মানে মোৰ এইটো বছৰত বা এইটো মাহত কিমান টকা মোৰ ইনকাম হ'ব ক'ৰ পৰা পইচা পাম তাৰপিছত কিমান টকা আমি ক'লৈ খৰচ কৰিম তাৰ কাৰণে এটা চিম্পল এটা বাজেট বনাই দিব লাগিব চ' দিজ আৰ দি ফিচাৰ্ছ অফ নট ফৰ প্ৰফিট মেকিং অৰ্গেনাইজেশ্যন তাৰপিছত মই তোমালোকক অলপ আৰু এটা ইম্পৰ্টেণ্ট বস্তু মই তোমালোকক জনাই দিব বিচাৰিছোঁ যে যদি আমি কওঁ ডিফাৰেঞ্চেছ বিটুইন প্ৰফিট অৰ্গেনাইজেশ্যন আৰু নট ফৰ প্ৰফিট মেকিং অৰ্গেনাইজেশ্যন এতিয়াতো মই যিমান ক'লোঁ দিছ ইজ অল এবাউট দি প্ৰফিট মেকিং নট ফৰ প্ৰফিট মেকিং অৰ্গেনাইজেশ্যন
প্যাৰেলেলি যদি আমি চাওঁ প্ৰফিট মেকিং অৰ্গেনাইজেশ্যনো আছে, হয় না নহয়? চ' প্ৰফিট মেকিং অৰ্গেনাইজেশ্যন আৰু নট ফৰ প্ৰফিট মেকিং অৰ্গেনাইজেশ্যনৰ মাজত ডিফাৰেঞ্চ কি আছে? হোৱাট আৰ দ্য ডিফাৰেঞ্চেছ অফ প্ৰফিট মেকিং অৰ্গেনাইজেশ্যন এণ্ড নট ফৰ প্ৰফিট মেকিং অৰ্গেনাইজেশ্যন? চ' প্ৰথমতে মই ক'লোঁ যে নট ফৰ প্ৰফিট মেকিং অৰ্গেনাইজেশ্যন আৰ দ'জ অৰ্গেনাইজেশ্যন দেয়াৰ অবজেক্টিভ ইজ নট টু আৰ্ণ প্ৰফিট। দেয়াৰ অবজেক্টিভ ইজ নট টু আৰ্ণ প্ৰফিট। চ' প্ৰথম ডিফাৰেঞ্চ এইটো হ'ল যে নট ফৰ প্ৰফিট মেকিং অৰ্গেনাইজেশ্যনৰ উদ্দেশ্য হৈ গ'ল নট টু আৰ্ণ প্ৰফিট, বাট প্ৰফিট মেকিং অৰ্গেনাইজেশ্যনৰ মূল উদ্দেশ্য হৈ গ'ল প্ৰফিট আৰ্ণ কৰা, প্ৰফিট উপাৰ্জন কৰাহে তেখেতলোকৰ মেইন উদ্দেশ্য হ'ল। ঠিক আছে, তাৰপিছত যিবোৰ এক্টিভিটিজ আমি কৰি আছোঁ নট ফৰ প্ৰফিট মেকিং অৰ্গেনাইজেশ্যন, এই এক্টিভিটিজ কৰাৰ পিছত আমি কি পাইছোঁ তাকে কোৱা হয় সাৰপ্লাছ অৰ ডেফিচিট। সাৰপ্লাছ আৰু ডেফিচিট। সাৰপ্লাছ কেতিয়া হ'ব আৰু ডেফিচিট কেতিয়া হ'ব? যেতিয়া আমাৰ ইনকাম এক্সপেণ্ডিচাৰকে বেছি হ'ব। বুজি পাইছা? ইনকাম বেছি হৈছে, এক্সপেণ্ডিচাৰ কম হৈছে, ঠিক আছে, তেতিয়া আমি ক'ম সাৰপ্লাছ। ঠিক আছে, আৰু যেতিয়া আমাৰ ইনকাম কম হ'ব আৰু এক্সপেণ্ডিচাৰ বেছি হ'ব, এইটো ক্ষেত্ৰত আমি কওঁ ডেফিচিট। বুজি পাইছা? সাৰপ্লাছ কেতিয়া হ'ব? সাৰপ্লাছ তেতিয়া হ'ব আমি ৰিচিভ কৰিছোঁ 100 টকা, আৰু খৰচ কৰিছোঁ 80 rupees, 80 টকা। চ' 20 টকা আমাৰ হাতত থাকি গ'ল, তাকে কোৱা হয়, এই 20 টকা কোৱা হ'ব সাৰপ্লাছ। ডেফিচিট কেতিয়া হ'ব? ডেফিচিট হ'ব আমাৰ ইনকাম হৈ গ'ল 100 টকা, আমি খৰচ কৰিছোঁ 120 টকা, তাকে কোৱা হয় ডেফিচিট। ঠিক আছে, তাৰপিছত আছে একাউণ্টছ বনাব লাগিব দুটা ক্ষেত্ৰত। এইটো হৈ গ'ল নট ফৰ প্ৰফিট মেকিং অৰ্গেনাইজেশ্যন, সাৰপ্লাছ আৰু ডেফিচিট। এতিয়া প্ৰফিট মেকিং অৰ্গেনাইজেশ্যনত কি হ'ব? প্ৰফিট মেকিং অৰ্গেনাইজেশ্যনত বিজনেছ কৰাৰ পিছত বা এক্টিভিটিজ যিটো পাৰফৰ্ম কৰিছোঁ এইটো কৰাৰ পিছত যিটো নেট ৰিজাল্ট আহিব তাক কোৱা হ'ব প্ৰফিট আৰু লছ। যিটো বিজনেছ কৰা হয় বা যিবোৰ বিজনেছ আমি কৰোঁ, whether it is a sole trading concern আৰু পাৰ্টনাৰশ্বিপ বিজনেছ, এনি কাইণ্ড অফ বিজনেছ। এতিয়া তুমি তিনিচুকীয়া বজাৰত যোৱা, তিনিচুকীয়া টাউনত যোৱা, কেইবাটাও বিজনেছ ইষ্টাব্লিছমেণ্ট আছে, তেওঁলোকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কাম কৰি আছে, ব্যৱসায় কৰি আছে। কিহৰ কাৰণে কৰি আছে? প্ৰফিট আৰু লছৰ কাৰণে। চ' তেওঁলোকে যিটো এক্টিভিটিজ পাৰফৰ্ম কৰিছে, এই এক্টিভিটিজৰ পৰা কি পাইছে? যিটো পাইছে তাক কোৱা হ'ব প্ৰফিট আৰু লছ। বুজি পাইছা? প্ৰফিট আৰু লছ। বাট ইন কেছ অফ নট ফৰ প্ৰফিট মেকিং অৰ্গেনাইজেশ্যন, এক্টিভিটিজ পাৰফৰ্ম কৰি আছে তেওঁলোকেও, কিন্তু যিটো ৰিজাল্ট তেওঁলোকে যিটো পাব তাক কোৱা হ'ব সাৰপ্লাছ আৰু ডেফিচিট। ঠিক আছে, থাৰ্ড ডিফাৰেঞ্চেছ হৈ গ'ল যে একাউণ্টছ বনাব লাগিব। চ' নট ফৰ প্ৰফিট মেকিং অৰ্গেনাইজেশ্যনত যেতিয়া আমি একাউণ্টছ বনাবলৈ যাওঁ, প্ৰথম আমি বনাওঁ ৰিচিপ্ট এণ্ড পে'মেণ্ট একাউণ্ট, দেন আমি প্ৰিপেয়াৰ কৰিম ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট, এণ্ড দেন বেলেঞ্চ শ্বীট। বাট ইন কেছ অফ প্ৰফিট মেকিং অৰ্গেনাইজেশ্যন, আমি যেতিয়া একাউণ্টছ বনাবলৈ যাওঁ, প্ৰথম একাউণ্টছ বনাওঁ আমি ট্ৰেডিং একাউণ্ট, দেন প্ৰফিট এণ্ড লছ একাউণ্ট, এণ্ড দেন বেলেঞ্চ শ্বীট। ফাৰ্ষ্ট ইয়েৰত এইটো মই ধুনীয়াকৈ কৰাইছিলোঁ ফাইনেল একাউণ্ট চেপ্টাৰত। ফাইনেল একাউণ্ট, ফাইনেন্সিয়েল ষ্টেটমেণ্ট উইদাউট এডজাষ্টমেণ্ট এণ্ড ফাইনেন্সিয়েল ষ্টেটমেণ্ট উইথ এডজাষ্টমেণ্ট। ফাৰ্ষ্ট ইয়েৰত একদম ধুনীয়াকৈ বৰ্ডত মই কেইবাটাও অংক প্ৰেক্টিকেলো কৰাইছিলোঁ। চ' তোমালোকক মনত আছে, মোৰ বিশ্বাস যে তোমালোকে এই গোটেই ট্ৰেডিং, প্ৰফিট এণ্ড লছ একাউণ্ট এণ্ড বেলেঞ্চ শ্বীট পাহৰি যোৱা নাই, মনত আছে। ঠিক আছে, চ' দিছ ইজ দ্য থাৰ্ড ডিফাৰেঞ্চেছ। তাৰপিছত নট ফৰ প্ৰফিট মেকিং অৰ্গেনাইজেশ্যন যিবোৰ আছে, তেওঁলোকে যিটো অবজেক্টিভ লয়, এটা সংগঠন বনাইছে বা চেৰিটেবল ট্ৰাষ্ট বনাইছে বা ক্লাব বনাইছে, এই ক্লাব, চেৰিটেবল ট্ৰাষ্ট বা যিকোনো ইনষ্টিটিউশ্যন চলাবৰ কাৰণে পইচা প্ৰয়োজন হয়। এই পইচাটো ক'ৰ পৰা আহিব? চ' পইচা আহিব মেম্বাৰশ্বিপ ফিৰ পৰা। যিমান মেম্বাৰ থাকিব তেওঁলোকে মাহেকে বা বছৰিকে বা লাইফ মেম্বাৰশ্বিপ ফি হিচাপে টকা দি থাকিব, আৰু এই টকাৰ পৰাহে
যিটো উদ্দেশ্য আছে এই উদ্দেশ্য পূৰণ কৰা হ'ব। গভৰ্ণমেণ্টৰ ফালৰ পৰা কিছুমান টকা পোৱা যায় টাইম টু টাইম, যদি এটা NGO বা নট ফৰ প্ৰফিট মেকিং অৰ্গেনাইজেশ্যন ভাল কাম কৰি আছে, এইটো চাই গভৰ্ণমেণ্টে কিছুমান গ্ৰাণ্ট দিয়ে, গভৰ্ণমেণ্ট এইড বুলি কোৱা হয় টাইম টু টাইম। তাৰপাছত দান বৰঙণিও পাওঁ আমি। ওচৰত আশে পাশে থকা মানুহক ভাল কাম কৰাৰ কাৰণে নিজে আহি সহায় সহযোগিতা আগবঢ়ায়, তাৰ পৰাহে এইবোৰ অৰ্গেনাইজেশ্যন চলি থাকে। ঠিক আছে, কিন্তু প্ৰফিট মেকিং অৰ্গেনাইজেশ্যন চলিবৰ কাৰণেও পইচাৰ প্ৰয়োজন হয়। চ' পইচা ক'ৰ পৰা আহিব? পইচা আহিব কেপিটেলৰ পৰা। যিজন প্ৰপ্ৰাইটাৰ মানে কি? মালিকক কোৱা হয় প্ৰপ্ৰাইটাৰ। ফাৰ্ষ্ট ইয়াৰত ধুনীয়াকৈ মই বুজাইছিলোঁ হোৱাট ইজ দ্য মিনিং অফ প্ৰপ্ৰাইটাৰ। দ্য প্ৰপ্ৰাইটাৰ ইজ দ্য পাৰ্চন হু ইজ দ্য অনাৰ অফ দ্য বিজনেছ। অনাৰ কাক কোৱা হ'ব? যিটো মানুহে নিজৰ পইচা ইনভেষ্ট কৰি যিকোনো এটা ব্যৱসায় আৰম্ভ কৰে, এই মানুহটোকে কোৱা হয় প্ৰপ্ৰাইটাৰ। চ' নট ফৰ প্ৰফিট মেকিং অৰ্গেনাইজেশ্যনত ফাণ্ড ক'ৰ পৰা আহিব? ফাণ্ড আহিব প্ৰপ্ৰাইটাৰৰ ফালৰ পৰা। প্ৰপ্ৰাইটাৰ নিজৰ কেপিটেল ইনভেষ্ট কৰিব আৰু ব্যৱসায় কৰি থাকিব। ঠিক আছে, চ' দিজ আৰ দি বেচিক ডিফাৰেঞ্চেছ অফ নট ফৰ প্ৰফিট মেকিং অৰ্গেনাইজেশ্যন আৰু প্ৰফিট মেকিং অৰ্গেনাইজেশ্যন। ঠিক আছে, এতিয়া ফাইনেন্সিয়েল ষ্টেটমেণ্ট যেতিয়া আমি বনাবলৈ যাওঁ নট ফৰ প্ৰফিট মেকিং অৰ্গেনাইজেশ্যন, কি একাউণ্টছ ইয়াত বনাব লাগিব? চ' প্ৰথম একাউণ্টছ হৈ গ'ল ৰিচিপ্ট এণ্ড পে'মেণ্ট একাউণ্ট। প্ৰথম আমি কি একাউণ্ট বনাম? ৰিচিপ্ট এণ্ড পে'মেণ্ট একাউণ্ট। দেন আমি বনাম ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট, এণ্ড থাৰ্ড ইজ বেলেঞ্চ শ্বীট। ঠিক আছে, চ' নেক্সট ক্লাছত বা মোৰ যিটো নেক্সট ভিডিঅ' হ'ব, তাতে মই হাউ টু প্ৰিপেয়াৰ ৰিচিপ্ট এণ্ড পে'মেণ্ট একাউণ্ট আৰু ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট আৰু বেলেঞ্চ শ্বীট মই এক্সপ্লেইন কৰি দিম ধুনীয়াকৈ। কিতাপত ফৰ্মেট দিয়া আছে, যদি তোমালোকৰ ওচৰত কিতাপ আছে, একাউণ্টেঞ্চি ছেকেণ্ড ইয়েৰ কিতাপ আছে, চ' তাত ধুনীয়াকৈ ফৰ্মেট দিয়া আছে। ফৰ্মেট মুখস্থ কৰি লোৱা, আৰু ফৰ্মেট মতেহে ৰিচিপ্ট এণ্ড পে'মেণ্ট একাউণ্ট বনোৱা হয়, তাৰপিছত ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট বনোৱা হয় আৰু বেলেঞ্চ শ্বীট বনোৱা হয়। চ' ৰিচিপ্ট এণ্ড পে'মেণ্ট একাউণ্ট আমি নেক্সট ক্লাছত মই আৰু এখন ভিডিঅ' আপলোড কৰিম, তাতে মই ধুনীয়াকৈ বুজাই দিম যে হোৱাট ইজ দ্য meaning of receipt and payment account, what are the characteristics of receipt and payment account, features of receipt and payment account, তাৰপিছত merits and demerits of receipts account, and what are the performa বা specimen of receipt and payment account. চ' আজিৰ কাৰণে বা এইটো ভিডিঅ' ইয়াতে মই এণ্ড কৰিছোঁ, আৰু অতি সোনকালে মই নেক্সট ভিডিঅ' বনাম এবাউট দি ৰিচিপ্ট এণ্ড পে'মেণ্ট একাউণ্ট এণ্ড ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট। এইটো আপলোড কৰিম, তোমালোকে আমাৰ কলেজৰ যিটো ইউটিউব চেনেল আছে তাতে চাই থাকিবা। Thank you.